লষ্ট স্প্ৰিং মানে হেৰাই যোৱা বসন্তকাল ক্লাছ 12ৰ ইংৰাজী ছাবজেক্টৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়। আজিৰ এই ভিডিঅ'টোত ইয়াৰ সকলোবোৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। লগতে প্ৰিভিয়াছ ইয়াৰ্ছত অহা প্ৰশ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক ভালকৈ লিখি লৈ পঢ়িবা। আমি প্ৰথমে 1 মাৰ্কৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। Question number 1. Who is the author of Lost Spring? Lost Spring পাঠৰ লেখক কোন? Answer: Ennis Zong is the author of Lost Spring. Lost Spring পাঠৰ লেখক হৈছে Ennis Zong. Question number 2. What is the original book from which the prose piece Lost Spring is an excerpt? কোনখন কিতাপৰ পৰা Lost Spring পাঠটো তুলি দিয়া হৈছে? Answer: Lost Spring Stories of Stolen Childhood নামৰ কিতাপৰ পৰা Lost Spring পাঠটো তুলি দিয়া হৈছে। কিতাপটোৰ নাম কি? Lost Spring Stories of Stolen Childhood. Question number 3. What does the author of Lost Spring find Saheb doing every morning? এই প্ৰশ্নটো 2015 আহিছে। ইয়াৰ মানে হৈছে Lost Spring পাঠৰ লেখকে সাহেবক প্ৰতিদিন ৰাতিপুৱা কি কৰি থকা দেখা পায়? Answer: The author finds Saheb every morning scrounging for gold in the garbage dumps of his neighborhood. প্ৰতিদিন ৰাতিপুৱা লেখকে সাহেব নামৰ ল'ৰাজনক তেওঁৰ ওচৰ চুবুৰীয়াত আৱৰ্জনাৰ দমবিলাকত সোণ বিচাৰি ফুৰা দেখা পায়। স্ক্ৰাউঞ্জিং শব্দটোৰ অৰ্থ হৈছে বিচাৰি ফুৰা, আৰু গাৰ্বেজ ডাম্পছ শব্দটোৰ অৰ্থ হৈছে আৱৰ্জনা বা জাবৰৰ দম। নেইবাৰহুড শব্দটোৰ অৰ্থ হৈছে ওচৰ চুবুৰীয়া। Question number 4. What does Saheb look for in the garbage dumps? সাহেবে আৱৰ্জনাৰ দমবিলাকত কি বিচাৰি ফুৰে? প্ৰশ্নটো 2016 প্লাছ 2022 আহিছে। Answer: Saheb looks for gold in the garbage dumps. Here gold means valuable things. সাহেবে আৱৰ্জনাৰ দমবিলাকত সোণ বিচাৰি ফুৰে। ইয়াত সোণ মানে হৈছে valuable things, মানে মূল্যৱান বস্তু। Question number 5. Where has Saheb come from? সাহেবে কৰ পৰা আহিছে? এই প্ৰশ্নটো 2016 আহিছে। Answer: Saheb has come from Dhaka of Bangladesh. সাহেবে বাংলাদেশৰ ঢাকাৰ পৰা আহিছে। Question number 6. Where is the original home of Saheb? সাহেবৰ আচল ঘৰ ক'ত? Answer: The original home of Saheb is in Dhaka. সাহেবৰ অৰিজিনেল ঘৰটো হৈছে ঢাকাত। ঢাকা বাংলাদেশত অৱস্থিত। Question number 7. Why have Saheb and his family migrated to Shimapuri? সাহেব আৰু তেওঁৰ পৰিয়াল কিয় সীমাপুৰী ঠাইখনলৈ প্ৰব্ৰজন কৰিছিল? ইয়াত মাইগ্ৰেটেড শব্দটোৰ অৰ্থ হৈছে প্ৰব্ৰজন কৰা। এইটো 2018 আহিছে প্ৰশ্নটো। Answer: Saheb's mother told him that many storms had swept away their fields and homes, so they migrated to Shimapuri. সাহেবৰ মাকে তেওঁক কৈছিল যে বহুতো ধুমুহা বৰষুণ তুফানে কি কৰিছে, সিহঁতৰ ঘৰ আৰু শস্য পথাৰবিলাক উটুৱাই লৈ গৈছে। গতিকে সিহঁতে সীমাপুৰী ঠাইখনলৈ প্ৰব্ৰজন কৰিছিল। ষ্টৰ্মছ শব্দটোৰ অৰ্থ হৈছে ধুমুহা বৰষুণ, আৰু ছুৱেপ্ট এৱে মানে হৈছে উঠাই লৈ যোৱা। Question number 8. What is Saheb's full name? সাহেবৰ সম্পূৰ্ণ নাম কি? Answer: Saheb's full name is Saheb-e-Alam, which means Lord of the Universe. সাহেবৰ সম্পূৰ্ণ নাম হৈছে Saheb-e-Alam, যাৰ অৰ্থ হৈছে Lord of the Universe, তাৰ মানে বিশ্বৰ মালিক। Question number 9. Who is Saheb? সাহেব কোন? Answer: Saheb is a young rag picker who scrounges for gold
in the garbage dumps every morning. He lives in Shimapuri. সাহেব হৈছে এজন সৰু ৰেক পিকাৰ। ৰেক পিকাৰ মানে হৈছে যিবিলাক ল'ৰা ছোৱালীয়ে কি কৰে আৱৰ্জনাৰ দমত প্লাষ্টিকৰ বটল কাগজ কাৰ্টুন এইবিলাক কি কৰে বুটলি ফুৰে। তো সাহেব হৈছে এজন সৰু ৰেক পিকাৰ যিয়ে প্ৰতিদিন ৰাতিপুৱা আৱৰ্জনাৰ দমবিলাকত সোণ বিচাৰি ফুৰে। তেওঁ সীমাপুৰী নামৰ ঠাইত বাস কৰে। Question number 10. What does the garbage mean for the elders of Shimapuri? Shimapuri ঠাইখনৰ যিবিলাক বয়সস্থ লোক আছিল সিহঁতৰ কাৰণে গাৰ্বেজ শব্দটোৰ অৰ্থ কি? এল্ডাৰ্ছ মানে হৈছে বয়সস্থ লোক। Answer. For the elders of Shimapuri, garbage means a way of survival. Shimapuri ঠাইখনৰ বয়োজ্যেষ্ঠ লোকসকলৰ কাৰণে গাৰ্বেজ শব্দটোৰ অৰ্থ হৈছে way of survival, জীয়াই থকাৰ পথ উপায়। Question number 11. Whom does Saheb observe standing at the fence gate of the neighborhood club? ওচৰ চুবুৰীয়াৰ যিটো ক্লাব আছিল সেই ক্লাবৰ গেটৰ সন্মুখত থিয় হৈ সাহেবে কাক লক্ষ্য কৰে কাক দেখা পাইছিল? Answer. Standing by the fence gate of the neighborhood club, Saheb watched two young men dressed in white playing tennis. ওচৰত থকা ক্লাবটোৰ সন্মুখৰ গেটত থিয় হৈ সাহেবে দুজন যুৱক ল'ৰাক বগা পোছাক পৰিধান কৰি টেনিছ খেলি থকা দেখা পাইছিল লক্ষ্য কৰিছিল। Question number 12. What is Saheb wearing? সাহেবে কি পৰিধান কৰি আছিল? Answer. Saheb is wearing tennis shoes that look strange over his discolored shirt and shorts. সাহেবে টেনিছ শ্বুজ পৰিধান কৰি আছিল যিবিলাক তেওঁৰ ৰং নষ্ট হোৱা শাৰ্ট আৰু শৰ্টত কি লাগিছিল খুবেই ষ্ট্ৰেঞ্জ লাগিছিল খুবেই আচৰিত যেন দেখা গৈছিল। Question number 13. What does Mukesh want to be? মুকেশে কি হ'বলৈ বিচাৰিছিল? প্ৰশ্নটো 2015 আহিছে ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। Answer. Mukesh wants to be a motor mechanic. মুকেশ এজন মটৰ মেকানিক হ'ব বিচাৰে। Question number 14. What is Mukesh's dream? মুকেশৰ সপোন কি? ড্ৰিম মানে সপোন। Answer. Mukesh's dream is to be a motor mechanic and drive the car. মুকেশৰ সপোন হৈছে এজন মটৰ মেকানিক হোৱা আৰু গাড়ী চলোৱা। Question number 15. Who is Mukesh? Mukesh কোন? Answer. Mukesh is a young boy from Firozabad. Mukesh হৈছে ফিৰোজাবাদৰ এজন সৰু ল'ৰা। He works in the glass furnaces with temperature. তেওঁ কাঁচৰ কাৰখানাত কাম কৰে গ্লাছ ফাৰ্নেছত কাম কৰে য'ত কি হয় টেম্পাৰেচাৰটো খুব বেছি হয় উষ্ণতা খুব বেছি হয় গৰম হয়। Question number 16. Where does Mukesh live? মুকেশ ক'ত বাস কৰে? এইটো 2017 আহিছে প্লাছ 22 আহিছে প্ৰশ্নটো। Answer. Mukesh lives in Firozabad. মুকেশে ফিৰোজাবাদ নামৰ ঠাইত বাস কৰে। Question number 17. Why is Mukesh proud to take the author to his home? মুকেশে লেখকক কিয় তেওঁ ঘৰলৈ লৈ যোৱাত গৌৰৱ অনুভৱ কৰে? Answer. Mukesh is proud to take the author to his home because it is being rebuilt. মুকেশে লেখকক তেওঁৰ ঘৰলৈ লৈ যোৱাৰ কাৰণে গৰ্ব অনুভৱ কৰে কাৰণ তেওঁৰ ঘৰটো পুনৰ সজ্জিত হৈ আছিল পুনৰ বনোৱা হৈ আছিল। ৰিবিল্ড মানে পুনৰ সজ্জিত বা পুনৰ বনোৱা।
Question number 18. Who is in charge of Mukesh's household? মুকেশৰ ঘৰখনৰ দায়িত্বত কোন আছিল? ইনচাৰ্জ কোন আছিল? Answer. The daughter-in-law of the house is in charge of Mukesh's household. মুকেশৰ ঘৰখনৰ দায়িত্বত কোন আছিল? ঘৰখনৰ daughter-in-law. daughter-in-law মানে বোৱাৰী. She is the wife of Mukesh's elder brother. তাই মুকেশৰ ডাঙৰ ককায়েকৰ wife, পত্নী. অৰ্থাৎ মুকেশৰ ডাঙৰ ককায়েকৰ পত্নী কি আছিল? সিহঁতৰ ঘৰখনৰ দায়িত্বত আছিল। Question number 19. Who is Sobita? Sobita কোন? Answer. Sobita is a young girl in a drab pink dress. Sobita হৈছে এগৰাকী সৰু ছোৱালী যে কি কৰিছিল? ড্ৰাব পিংক ড্ৰেছ পৰিধান কৰিছিল। ড্ৰাব মানে ভৰিৰ পতালৈকে থকা যিবিলাক ড্ৰেছ সেইবিলাকক ড্ৰাব ড্ৰেছ বুলি কোৱা হয়। She is engaged in soldering pieces of glass. তাই কাঁচৰ টুকুৰাবিলাক সোল্ডাৰ কৰা কামত কি আছিল? এনগেজড আছিল, ব্যস্ত আছিল। সোল্ডাৰ মানে হৈছে জোৰা লগোৱা। এতিয়া আমি 2 মাৰ্কছৰ প্ৰশ্নসমূহ আলোচনা কৰিম। Question number 1. What is Saheb looking for in the garbage dumps? Where is he and where has he come from? সাহেবে গার্বেজ ডামত কি বিচাৰি ফুৰে? Answer. Saheb is looking for gold in the garbage dumps. সাহেবে গার্বেজ ডামত সোণ বিচাৰি ফুৰে। Where is he and where has he come from? তেওঁ এতিয়া ক'ত আছে আৰু তেওঁ ক'ৰ পৰা আহিছে? Answer. He is in Shimapuri. তেওঁ এতিয়া Shimapuri নামৰ ঠাইখনত আছে and he has come from Dhaka of Bangladesh. আৰু তেওঁ বাংলাদেশৰ ঢাকাৰ পৰা আহিছে। Question number 2. What was the promise made by Enid Jong to Saheb? Enid Jong আছিল আমাৰ পাঠ্য লেখক। পাঠ্য লেখকে সাহেবক কি প্ৰতিজ্ঞা কৰিছিল? এই প্ৰশ্নটো 2018 আহিছে। Answer. The promise made by Enid Jong to Saheb was that he would study school in the neighborhood of Saheb. Then the little boy would go to school and study. Enid Jong সাহেবক প্ৰতিজ্ঞা কৰিছিল যে তেওঁ সাহেবৰ নেইবাৰহুড মানে ওচৰ চুবুৰীয়াত কি কৰিব? এখন স্কুল প্ৰতিষ্ঠা কৰিব, স্কুল আৰম্ভ কৰিব। তেতিয়া কি কৰিব? এই সৰু ল'ৰাজনে, সাহেব নামৰ সৰু ল'ৰাজনে কি কৰিব? স্কুললৈ যাব আৰু পঢ়া শুনা কৰিব। Question number 3. What is the irony inherent in Saheb's full name? সাহেবৰ যেটো কি আছিল সম্পূৰ্ণ নাম আছিল তাত আইৰনি কি? আইৰনি মানে হৈছে কোনো এটা বস্তুৰ ওলোটা বুজোৱা মানে ব্যঙ্গ। Answer. Saheb's full name is Sahebi Alam, which means Lord of the Universe. সাহেবৰ সম্পূৰ্ণ নাম হৈছে সাহেবি আলম, যাৰ মানে হৈছে Lord of the Universe, বিশ্বর মালিক। In reality, he is a rag picker who scrounges for gold every morning in the garbage dumps. বাস্তবত তেওঁ হৈছে এজন কি? ৰেগ পিকাৰ, মানে কাগজ, প্লাষ্টিকৰ বোতল ইত্যাদি বুটলি ফুৰা ল'ৰা, যে কি কৰে? প্ৰতিদিন ৰাতিপুৱা আৱৰ্জনাৰ দমবিলাকত সোণ বিচাৰি ফুৰে। This is the irony inherent in Saheb's full name. এইটো হৈছে সাহেবৰ যেটো সম্পূৰ্ণ নাম তাত কি? আইৰনি, মানে তাত হৈছে ব্যঙ্গ। সাহেবৰ নামটোৱে কি বুজাইছে? তেওঁক বিশ্বৰ মালিক বুলি বুজাইছে, আৰু বাস্তৱত তেওঁ হৈছে এজন খুব গৰীব দুখীয়া ল'ৰা যিয়ে প্ৰতিদিন ৰাতিপুৱা কি কৰে? আৱৰ্জনাৰ দমত ঢিপত মূল্যৱান বস্তু বিচাৰি ফুৰে। গতিকে তেওঁৰ নামটো আৰু তেওঁৰ বাস্তৱত যেটো তেওঁৰ অৱস্থা তাৰ মাজত কি নাই? একো মিল নাই। Question number 4. What explanation does the author of Lost Spring offer for the children
নট ৱেৰিং ফুটৱেৰ। যিবিলাক দুখীয়া ল'ৰা ছোৱালীয়ে ফুটৱেৰ তাৰমানে জোতা বা চেণ্ডেল পৰিধান কৰা নাছিল, সিহঁতৰ এই জোতা বা চেণ্ডেল পৰিধান নকৰাৰ কাৰণটো কি ব্যাখ্যা কৰিছে লেখকে? এইটো প্ৰশ্নটো 2015 আহিছে। আনসাৰ, দ্য অথৰ এনিছ জং প্ৰভাইডছ এন এক্সপ্লেনেশ্যন ফৰ দি চিলড্ৰেন নট ৱেৰিং ফুটৱেৰ। লেখক এনিছ জঙে জোতা চেণ্ডেল পৰিধান নকৰা, ফুটৱেৰ পৰিধান নকৰা শিশুসকলৰ কাৰণে এটা ব্যাখ্যা আগবঢ়াইছে। এক্সপ্লেনেশ্যন মানে ব্যাখ্যা। হি হেজ চিন মেনি চিলড্ৰেন ৱাকিং বেয়াৰফুট। তেওঁ বহুতো শিশুক খালী ভৰিৰে খোজকাঢ়ি থকা দেখা পাইছে। বেয়াৰফুট মানে হৈছে খালী ভৰি। ইট ইজ নট লেক অফ মানি বাট এ ট্ৰেডিশ্যন টু ষ্টে বেয়াৰফুট। খালী ভৰিৰে খোজ কঢ়াৰ কাৰণটো যে সিহঁতৰ টকা নাই এনেকুৱা নহয়। লেক অফ মানি মানে টকাৰ অভাৱ, যে সিহঁতৰ টকাৰ অভাৱৰ কাৰণে জোতা চেণ্ডেল কিনিব পৰা নাই, সেইকাৰণে পিন্ধা নাই, এইটো নহয়। ইয়াৰ কাৰণটো হৈছে এ ট্ৰেডিশ্যন টু ষ্টে বেয়াৰফুট। সিহঁতে খালী ভৰিৰে থকাৰ কি কৰিছে, এটা পৰম্পৰা বজাই ৰাখিছে। দ্য অথৰ ৱণ্ডাৰ্ছ ইফ দিছ ইজ অনলি এন এক্সকিউজ টু এক্সপ্লেইন এৱে এ পাৰপিচুৱেল ষ্টেট অফ পভাৰ্টি। লেখকে আচৰিত হৈ ভাবে যে সিহঁতে দাৰিদ্ৰতাক এটা এক্সকিউজ হিচাপে, এটা বাহানা হিচাপে ব্যৱহাৰ কৰিছে নেকি? Question number 5. Give a brief description of সীমাপুৰী। সীমাপুৰী ঠাইখনৰ কি কৰিছে, এটা চমু বৰ্ণনা দিবলৈ দিছে। প্ৰশ্নটো 2020 আহিছিল। আনসাৰ, সীমাপুৰী is a place on the periphery of Delhi yet miles away from it metaphorically. সীমাপুৰী হৈছে দিল্লীৰ সীমাত থকা এখন ঠাই। পেৰিফেৰী মানে সীমা। yet miles away from it metaphorically, কিন্তু দেখাত ই বহু দূৰত যেন দেখা যায়। মেটাফৰিকেলি শব্দটোৰ অৰ্থ হৈছে, এইটো হৈছে কোনো এটা তুলনা কৰা, যিটো বাস্তৱৰ লগত নিমিলে, এনেকুৱা ধৰণৰ তুলনা। দোজ লিভ হেয়াৰ আৰ স্কোৱাটাৰ্ছ হু কেম ফ্ৰম বাংলাদেশ বেক ইন 1971। সীমাপুৰী যিবিলাক লোকে বসবাস কৰে, সেইবিলাক লোক হৈছে কি স্কোৱাটাৰ্ছ। স্কোৱাটাৰ্ছ মানে শৰণাৰ্থী। হু কেম ফ্ৰম বাংলাদেশ বেক ইন 1971, যিবিলাক শৰণাৰ্থী বাংলাদেশৰ পৰা 1971 চনত আহিছিল। ইট ইজ ছাচ এ প্লেচ অফ ৱাইল্ডাৰনেছ ৱেৰ পিপল লিভ ডিভইড অফ চেৱেজ, ড্ৰেইনেজ অৰ ৰানিং ৱাটাৰ। এইটো এনেকুৱা এটা বনাঞ্চল বা বনৰীয়া ঠাই য'ত মানুহে চেৱেজ, ড্ৰেইনেজ বা ৰানিং ৱাটাৰ অবিহনে কি কৰে, বসবাস কৰে। Question number 6. Is Shaheb happy working at the tea stall? Explain. সাহেবে চাৰ দোকানটোত কাম কৰি সুখীনে? ব্যাখ্যা আগবঢ়োৱা। এইটো 2020 প্লাছ 2022 আহিছে। টি ষ্টল শব্দটোৰ অৰ্থ হৈছে চাৰ দোকান। আনসাৰ, নো, সাহেব ইজ নট হেপি ৱাৰ্কিং এট দ্য টি ষ্টল। নহয়, সাহেব চাৰ দোকানত কাম কৰি কি নহয়, সুখী নহয়। হি ইজ পেইড 800 rupees and all his meals but he has lost his freedom. তেওঁক 800 টকা কি কৰা হয়, দৰমহা দিয়া হয়, আৰু তেওঁক খোৱা বোৱা সকলো বস্তু দিয়া হয়, কিন্তু তেওঁ কি কৰিছে, তেওঁ স্বাধীনতা হেৰুৱাইছে। হিজ ফেচ হেজ লষ্ট দ্য কেয়াৰফ্ৰী লুক। তেওঁৰ মুখখনত যিটো কি আছিল, চিন্তাহীন যিটো চাউনি আছিল, সেই চিন্তাহীন চাউনিটো হেৰুৱাইছে। কেয়াৰফ্ৰী মানে চিন্তাহীন লোক। দ্য ষ্টিল কেনিষ্টাৰ ছিমছ হেভিয়াৰ দেন হিজ প্লাষ্টিক বেগ। সাহেবে আগত কি কৰিছিল, প্লাষ্টিক বেগ লৈ বটল, কাগজ এইবিলাক বটলি ফুৰিছিল, কিন্তু এতিয়া সি কি কৰে, চাহ দোকানখনত তাৰ পৰা ষ্টিলৰ এটা পাত্ৰ লৈ, কেনিষ্টাৰ লৈ কি কৰে, গাখীৰ আনিবলৈ যায়, আৰু সেই ষ্টিলৰ যিটো কেনিষ্টাৰ তাৰ প্লাষ্টিকৰ বেগতকৈ কি হয়, হেভিয়াৰ হয়, গধুৰ হয়। হি ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ। তেওঁ আৰু এতিয়া তেওঁৰ মালিক হৈ থকা নাই। আগতে কি আছিল, তেওঁ কাগজ আৱৰ্জনা তমৰ পৰা মূল্যৱান বস্তু এইবিলাক কি কৰিছিল, বিচাৰি ফুৰিছিল, তেতিয়া তেওঁ তেওঁৰ নিজৰ মালিক আছিল, কোনোৱে তেওঁক অৰ্ডাৰ দিব নোৱাৰিছিল। এতিয়া চাহ দোকানখনত কাম কৰি কি কৰে, তেওঁ মানুহৰ অৰ্ডাৰ মতে কাম কৰে। এতিয়া তেওঁ আৰু নিজৰ মালিক হৈ থকা নাই।
Question number 7. What makes the city of Firozabad famous? কিহে ফিৰোজাবাদ চহৰখনক ফেমাছ বনাইছে, বিখ্যাত বনাইছে? আনসাৰ, ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ গ্লাছ বেংগলছ। ফিৰোজাবাদ চহৰখন ইয়াৰ কাঁচৰ চুৰিৰ কাৰণে, কাঁচৰ খাৰুৰ কাৰণে বিখ্যাত। বেংগলছ মানে খাৰু বা চুৰি। ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰী। ফিৰোজাবাদ ঠাইখন হৈছে ভাৰতৰ কাঁচৰ যিবিলাক কাৰখানা আছে, সেই কাঁচৰ কাৰখানা থকা ঠাইবিলাকৰ কেন্দ্ৰস্থল। Question number 8. What is Firozabad famous for and why? ফিৰোজাবাদ কিহৰ কাৰণে বিখ্যাত আৰু কিয় বিখ্যাত? 2015 আহিছে প্ৰশ্নটো। আনসাৰ, ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগলছ। ফিৰোজাবাদ ইয়াৰ খাৰু বা চুৰিৰ কাৰণে বিখ্যাত। এভৰি ফেমিলি ইন ফিৰোজাবাদ ইজ এনগেজড ইন মেকিং বেংগলছ। ফিৰোজাবাদৰ প্ৰতিটো পৰিয়ালে কি চুৰি বনোৱা কামত, খাৰু বনোৱা কামত মগ্ন, নিযুক্ত। দে মেক বেংগলছ অফ এভৰি কালাৰ ফৰ অল দি ওমেন ইন দ্য লেণ্ড। সিহঁতে গোটেই দেশৰ মহিলাসকলৰ কাৰণে কি কৰে? বিভিন্ন ৰঙৰ খাৰু বনায়। ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰী। ফিৰোজাবাদ ঠাইখন হৈছে ভাৰতৰ কাঁচৰ কাৰখানাৰ কেন্দ্ৰস্থল। এণ্ড হেন্স ফেমাছ, আৰু এই কাৰণে ঠাইখন কি বিখ্যাত। যিহেতু গোটেই দেশখনৰ যিবিলাক কাঁচৰ চুৰি ফিৰোজাবাদ ঠাইখনৰ পৰা কি হয়, ছাপ্লাই হয়, সেইকাৰণে ফিৰোজাবাদ ঠাইখন কি হৈছে বিখ্যাত। Question number 9. Why do the young inhabitants of Firozabad end up losing their eyesight? Inhabitants মানে হৈছে বাসিন্দা, eyesight মানে দৃষ্টিশক্তি। ফিৰোজাবাদৰ কিয় যিবিলাক ডেকা কি আছিল, বাসিন্দা আছিল, যুৱক আছিল, সিহঁতৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল। এটা 2016 চনত আহিছে। আনসাৰ, the young inhabitants of Firozabad make bangles inside the dark apartments sitting very near of the flames of flickering well lamps. ফিৰোজাবাদৰ যিবিলাক কি আছিল, ডেকা ল'ৰা আছিল, সিহঁতে কি কৰিছিল? ডাৰ্ক apartments, তাৰ মানে এন্ধাৰ পজাঘৰৰ ভিতৰত কাঁচৰ চুৰি বনাইছিল। sitting very near of the flames of flickering well lamps, তেলৰ চাকিৰ অগ্নিশিখাৰ বৰ ওচৰত বহি এন্ধাৰ ঘৰত ফিৰোজাবাদৰ ডেকা ল'ৰাবিলাকে কাঁচৰ চুৰি বনাইছিল। Their eyes are more adjusted to the dark than to the light outside. সিহঁতৰ চকুবিলাক তাৰ কাৰণে কি হৈছিল? বাহিৰৰ পোহৰতকৈ ঘৰৰ ভিতৰত যিটো এন্ধাৰ তাৰ লগত বেছি এডজাষ্টেড হৈ পৰিছিল। That is why they often end up losing their eyesight before they become adults. এই কাৰণে সিহঁতে এডাল্টছ হোৱাৰ আগত, যুৱক হোৱাৰ আগত প্ৰায়ে সিহঁতৰ কি কৰিছিল? দৃষ্টিশক্তি হেৰুৱাইছিল। Question number 10. Mention the hazards of working in the glass Bengals industry. কাঁচৰ কাৰখানাত কাম কৰা যিবিলাক কি আছিল, বিপদ আছিল, সংখ্যা আছিল, সেইবিলাক উল্লেখ কৰিবলৈ কৈছে। হেজাৰ্ডছ মানে বিপদ, সংকট। এটা 2020 আহিছে আৰু 5 মাৰ্কছৰ প্ৰশ্ন আছিলে। আনসাৰ, the Bengal makers face many problems in the glass industry. কাঁচৰ চুৰি বনোৱা লোকসকলে কাঁচৰ কাৰখানাত কি কৰে? বহুতো সমস্যাৰ সন্মুখীন হয়। They have to work in the dingy cells without air and light in the high temperatures of the furnace. Furnace মানে হৈছে অগ্নিকুণ্ড বা জুইশাল। জুইশালৰ কি? অগ্নিকুণ্ডৰ খুব উচ্চ উষ্ণতাত সৰু কোঠাত সিহঁতে যথেষ্ট বতাহ আৰু পোহৰ অবিহনে কাম কৰিব লগা হয়। dingy cells মানে হৈছে সৰু কোঠা। The dust from polishing the bangles is injurious to eyes. খাৰু বা চুৰি পালিশ কৰোঁতে যিটো ধূলি ওলায়, সেই ধূলিটো কি হয়? চকুৰ কাৰণে ক্ষতিকাৰক হয়। They often lose of their eyesight before they become adults. সেই কাৰণে সিহঁতে এডাল্ট হোৱাৰ আগতে, যুৱক হোৱাৰ আগতে প্ৰায়ে নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়। Their eyes are more adjusted to the dark than to the light outside. সিহঁতৰ চকুবিলাক বাহিৰৰ পোহৰতকৈ
ঘৰৰ ভিতৰৰ এন্ধাৰৰ লগত বেছি এডজাষ্টেড হৈ পৰে এইবিলাক হৈছে কি গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰি মানে কাঁচৰ চুৰি বনোৱা কাৰখানাবিলাকত কাম কৰাৰ সংকট বা বিপদ Question number 11 What is the significance of bangles in an Indian society ভাৰতীয় সমাজত কাঁচৰ খাৰু বা চুৰিৰ গুৰুত্ব কি significance মানে হৈছে গুৰুত্ব Answer For an Indian woman Bengal is a symbol of sanctity এগৰাকী ভাৰতীয় মহিলাৰ কাৰণে খাৰু বা চুৰি হৈছে কি sanctity তাৰ মানে পবিত্ৰতাৰ প্ৰতীক চিহ্ন It symbolizes সোহাগ চুৰিয়ে খাৰুৱে কি সূচায় সোহাগ বুজায় সোহাগ মানে হৈছে auspiciousness সৌভাগ্য in the marriage বিয়াত when someone said is draped with a red veil যেতিয়া কাৰোবাৰ মূৰটো red veil তাৰ মানে ৰঙা ওৰণিৰে কি থাকে ঢকা থাকে draped মানে ঢকা hands are dyed with henna মেহেন্দিৰে কি কৰা থাকে হাত দুখন ৰং কৰা থাকে and red bangles roll onto her wrist আৰু ৰঙা খাৰু ৰঙা চুৰি সিহঁতৰ হাতৰ গাঁঠিত যেতিয়া থাকে that mean she is a bride ইয়াৰ অৰ্থ তাই হৈছে এগৰাকী কি কন্যা তাই হৈছে এগৰাকী গাভৰু Question number 12 What are the two different worlds in Firozabad Firozabadৰ দুখন কি আছিল ব্লেক জগত আছিল এই ব্লেক জগত দুখন কি প্ৰশ্নটো 2018 আহিছে Answer The two different worlds in Firozabad are number 1 one world is of the family caught in a web of poverty burdened by stigma of caste in which they were born Firozabadত কি আছে দুখন ব্লেক জগত আছে দুখন ব্লেক জগত আছে এখন হৈছে সেই সকল পৰিয়ালৰ যি সকল পৰিয়াল কি থাকে দাৰিদ্ৰতাৰ বোজাত কি হৈ থাকে লিপ্ত হৈ থাকে কিহৰ কাৰণে সিহঁতৰ স্টিগমা অফ কাষ্ট সিহঁতৰ জাতিটোৰ কাৰণে যি জাতত কি কৰিছে সিহঁতে জন্ম গ্ৰহণ কৰিছে সৰু জাতত বা নিচা জাতত জন্ম গ্ৰহণ কৰাৰ কাৰণে সিহঁতে দাৰিদ্ৰতাৰ বোজা সিহঁতৰ ওপৰত চাপি দিয়া হয় আৰু এনেকুৱা এখন ফিৰোজাবাদত কি আছে জগত আছে Number 2 The other world is of the vicious circle of the shahukars the middleman the policeman the keeper of the law the bureaucrats and the politician ফিৰোজাবাদত আন এখন চহৰ আছে সেইখন চহৰ হৈছে vicious circle মানে দুষ্ট চক্ৰৰ এই দুষ্ট চক্ৰটো কাক লৈ গঠিত শাহুকাৰ্স তাৰ মানে দালাল বা মিডলম্যান বা মধ্যভুক্তি মানুহ পুলিশম্যান আৰক্ষী কিপাৰ অফ দ্য ল আইনৰ ৰক্ষক বিউৰোক্ৰেটছ আমলা বিষয়া আমলা পলিটিচিয়ানছ ৰাজনীতিবিদসকলক লৈ এইখন জগত দ্বিতীয় জগতখন গঠিত Question number 13 What forces conspire to keep the workers in the Bengal industry of Firozabad in poverty? Firozabadৰ কাঁচৰ খাৰু বনোৱা চুৰি বনোৱা কাৰখানাত শ্ৰমিকসকলক দাৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ কোনটো বলে কি কৰে বাধা দিয়ে বা কুপৰিকল্পনা কৰে কনস্পায়াৰ মানে হৈছে অভিসন্ধি কৰা Answer The unfavorable social and legal systems the deceptive middlemen and their own sad destinies keep the workers in the Bengal industry of Firozabad in perpetual poverty যেটো কি থাকে ফিৰোজাবাদৰ যেটো সোশিয়াল আৰু লিগেল সিস্টেম যেটো সামাজিক আৰু আইনগত ব্যৱস্থা
ঠগ যিবিলাক মধ্যভোগী মানুহ সিহঁতৰ নিজৰ বেয়া ভাগ্য এইবিলাক কাৰণত ফিৰোজাবাদৰ যিবিলাক শ্ৰমিক লোক সিহঁতে দাৰিদ্ৰতা জালৰ পৰা সিহঁতে ওলাই আহিবলৈ নোৱাৰে। Question number 14. How is Mukesh attitude to his situation different from that of his family? মুকেশৰ যেটো এটিটিউড আছিলে মনোভাৱ আছিলে সেইটো তেওঁৰ পৰিয়ালৰ মানুহতকৈ কিদৰে বেলেগ? আনসাৰ মুকেশ belongs to a poor family of Bengal makers. কাছৰ খাৰু বনোৱা চুৰি বনোৱা এটা দুখীয়া পৰিয়ালত মুকেশে জন্মগ্ৰহণ কৰিছে। But his attitude is very different from his family. কিন্তু তেওঁৰ মনোভাৱটো তেওঁৰ এটিটিউডটো তেওঁৰ পৰিয়ালৰ মানুহতকৈ কি সম্পূৰ্ণৰূপে বেলেগ। He wants to break the family tradition of Bengal making. কাছৰ খাৰু বনোৱা তেওঁৰ যেটো পৰিয়ালৰ কি আছিল পৰম্পৰা আছিল ট্ৰেডিশন আছিল তেওঁ তাৰ পৰা ওলাই আহিবলৈ বিচাৰিছিল। সেই পৰম্পৰাটো তেওঁ ব্ৰেক কৰিবলৈ বিচাৰিছিল ভাঙিব বিচাৰিছিল। He is daring. তেওঁ হৈছে এজন সাহসী ল'ৰা and determined আৰু সংকল্পবদ্ধ ল'ৰা। He has hopes and dreams. তেওঁৰ নিজৰ কি আছে সপোন আছে আশা আছে। He wants to be a motor mechanic. তেওঁ এজন মটৰ মেকানিক হ'ব বিচাৰে। কিন্তু তেওঁৰ পৰিয়ালৰ বাকী মানুহবিলাক কি আছিল বেংগল মেকাৰ্ছ কাছৰ খাৰু বনোৱা লোক আছিল। এতিয়া আমি 5 মাৰ্কছৰ কোৱেশ্চনসমূহ আলোচনা কৰিম। Question number 1. Describe the miserable plight of the people of Firozabad. ফিৰোজাবাদ চহৰখনৰ যিবিলাক কি আছিলে মানুহ আছিলে সিহঁতৰ জীৱনৰ যেটো কি আছিল পুতৌ লগা অৱস্থা আছিলে সেইটো বৰ্ণনা কৰিবলৈ দিছে। প্লাইট মানে হৈছে অৱস্থা। প্ৰশ্নটো 2015 আৰু 17ত আহিছে। আনসাৰ Firozabad is famous for its bangles. Every family in Firozabad is engaged in making bangles. ফিৰোজাবাদ চহৰখন খাৰুৰ কাৰণে বিখ্যাত কাছৰ চুৰিৰ কাৰণে বিখ্যাত। ইয়াৰ প্ৰতিটো পৰিয়াল কাছৰ খাৰু বনোৱা কামত মগ্ন বা নিযুক্ত। It is the center of India's glass blowing industry where families have spent generations working around furnaces, welding glass, making bangles for all the women in the land. এইখন হৈছে ভাৰতৰ কাছৰ খাৰু বনোৱা ঠাইসমূহৰ কেন্দ্ৰস্থল য'ত বহুতো পৰিয়ালে কেইবাটাও প্ৰজন্ম অগ্নিকুণ্ডৰ ওচৰত কাম কৰি কাছৰ জ্বালাই কৰি খাৰু বনাই গোটেইখন দেশৰ তিৰোতাসকলৰ কাৰণে কি কৰিছে কেইবাটাও প্ৰজন্ম কটাইছে। But none of them know that it is illegal for children like Mukesh to work in the glass furnaces with high temperatures in dingy cells without air and light. কিন্তু সিহঁতৰ কোনোৱে নাজানে যে মুকেশৰ নিচিনা সৰু ল'ৰা কাছৰ কাৰখানাত সৰু কোঠাত যথেষ্ট বতাহ আৰু পোহৰ অবিহনে উচ্চ উষ্ণতাত কাম কৰাটো এটা কি আইনগত অপৰাধ অবৈধ। About 20,000 children in Firozabad work in the hot furnaces where they slog their daylight hours often. প্ৰায় 20,000 শিশু ফিৰোজাবাদত কাছৰ কাৰখানাত কাম কৰে। খুবেই গৰম অগ্নিকুণ্ডৰ ওচৰত বহি য'ত সিহঁতৰ দিনৰ সময়খিনি অতিবাহিত কৰে আৰু প্ৰায় losing their eyesight before becoming adults. যুৱক হোৱাৰ আগতে সিহঁতে নিজৰ দৃষ্টিশক্তি হেৰুৱাই পেলায়। They live in houses in stinking lands choked with garbage that have ugly doors and no windows. সিহঁতে এনেকুৱা ঘৰত বাস কৰে যিবিলাক ঘৰ দুৰ্গন্ধযুক্ত এলেকাত অৱস্থিত stinking lands মানে দুৰ্গন্ধযুক্ত এলেকা that have ugly doors যিবিলাক ঘৰৰ দুৱাৰবিলাক কি হয় টুলং ফটং হয় অৰ্থাৎ লৰচৰ কৰে ভাল নহয় and no windows আৰু যিবিলাক ঘৰত কি নাথাকে খিৰিকী নাথাকে। Some of them have not enjoyed even one full meal in their lifetime. সিহঁতৰ কিছুমান লোকে নিজৰ গোটেইটো জীৱনত এনেকি এষাৰ ভৰপেটে আহাৰ খাবলৈ পোৱা নাই। The cry of not having money to do anything except carry on the business of making bangles rings in every home.
সিহঁতৰ প্ৰতিটো পৰিয়ালত এটাই কথা শুনা যায় যে অইন ব্যৱসায় কৰিবলৈ সিহঁতৰ কি নাই, টকা নাই। মাথোন কাছৰ খাৰু বনোৱা, চুৰি বনোৱা ব্যৱসায়টাই কৰিবলৈ সিহঁতৰ ওচৰত অলপমান টকা আছে। দ্য ইয়ং মেন ইকো দ্য লেমেণ্ট অফ দেয়াৰ এল্ডাৰ্ছ। যিবিলাক কি থাকে, কম বয়সস্থ লোক থাকে, ল'ৰা থাকে, সিহঁতৰ জ্যেষ্ঠসকলৰ যিটো দুখ, লেমেণ্ট মানে হৈছে দুখ, সেইটো কি কৰে, ইকো কৰে, তাৰ মানে পুনৰাবৃত্তি কৰে। লিটিল হেজ মুভড উইথ টাইম। খুব কম মানুহে সময় অতিবাহিত হোৱাৰ লগে লগে কি হৈছে, পৰিৱৰ্তন হৈছে, বেলেগ ব্যৱসায়ত মনোযোগ দিছে, নিৱেশ কৰিছে। ইয়াৰ্ছ অফ মাইণ্ড নাম্বিং টইল হেভ কিল্ড অল ইনিচিয়েটিভ এণ্ড দ্য এবিলিটি টু ড্ৰিম। বছৰ বছৰ ধৰি মনক পংগু কৰা সমস্যাবিলাকে, মাইণ্ড নাম্বিং মানে মনক পংগু কৰা, টইল মানে হৈছে সমস্যা। হেভ কিল্ড অল ইনিচিয়েটিভ, সিহঁতৰ সকলোবিলাক পদক্ষেপ আৰু সপোন দেখাৰ ক্ষমতাটোক কি কৰিছে, হত্যা কৰিছে, নাইকিয়া কৰি পেলাইছে। Thus the people of Firozabad are living their lives in a very miserable condition. এইদৰে ফিৰোজাবাদ চহৰখনৰ লোকসকলে এটা খুব পুতৌ লগা অৱস্থাত সিহঁতৰ জীৱন যাপন কৰি আছে। Question number 2. Describe the Bengal makers of Firozabad. How does the vicious circle of the Shahukars, the middlemen, never allow them to come out of their poverty? প্ৰশ্নটো 2018 আহিছে আৰু প্ৰশ্নটোত ফিৰোজাবাদ চহৰখনৰ যিবিলাক কি আছিল, কাছৰ চুৰি বনোৱা লোক আছিল, সিহঁতৰ জীৱন সম্পৰ্কে বৰ্ণনা কৰিবলৈ দিছে। লগতে মধ্যভোগী দালালৰ যিটো দুষ্ট চক্ৰই সিহঁতে কিদৰে সিহঁতক দায়িত্বতা জালৰ পৰা ওলাই আহিবলৈ নিদিয়ে সেই সম্পৰ্কেও লিখিব দিছে। আনচাৰ: ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগলছ। ফিৰোজাবাদ চহৰখন ইয়াৰ খাৰুৰ কাৰণে বিখ্যাত। এভৰি ফেমিলি ইন ফিৰোজাবাদ ইজ এনগেজড ইন মেকিং বেংগলছ। ফিৰোজাবাদ চহৰখনৰ প্ৰতিটো পৰিয়াল কাছৰ চুৰি বনোৱা কামত নিযুক্ত। ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লুইং ইণ্ডাষ্ট্ৰী হোৱেৰ ফেমিলিজ হেভ স্পেণ্ট জেনেৰেশ্যনছ ৱৰ্কিং এৰাউণ্ড ফাৰ্নেচেছ, ৱেল্ডিং গ্লাছ, মেকিং বেংগলছ ফৰ অল দি ওমেন ইন দ্য লেণ্ড। এইখন হৈছে ভাৰতৰ কাছৰ চুৰি বনোৱা, খাৰু বনোৱা কাৰখানাৰ কেন্দ্ৰস্থল, য'ত কেইবাটাও প্ৰজন্মৰ মানুহে কি কৰিছে, অগ্নিকুণ্ডৰ ওচৰত কাছৰ জ্বালাই কৰি খাৰু বনাই গোটেইখন দেশৰ তিৰোতাসকলৰ কাৰণে কি কৰিছে, কেইবাটাও প্ৰজন্ম অতিবাহিত কৰিছে। But none of them know that it is illegal for children like Mukesh to work in the glass furnaces with high temperatures in dingy cells without air and light. কিন্তু সিহঁতৰ কোনোৱে নাজানে যে মুকেশৰ নিচিনা কম বয়সীয়া ল'ৰা ছোৱালীসকল কাছৰ কাৰখানাত অতি উচ্চ উষ্ণতাত সৰু কোঠাত যথেষ্ট বতাহ আৰু পোহৰ অবিহনে কাম কৰাটো এটা অবৈধ কাম, এটা অপৰাধমূলক ঘটনা। About 20,000 children in Firozabad work in the hot furnaces where they slog their daylight hours often. প্ৰায় 20,000 শিশু ফিৰোজাবাদত কি কৰে, এই কাছৰ কাৰখানাত গৰম অগ্নিকুণ্ডৰ ওচৰত বহি কাম কৰে, দিনটোৰ সময় অতিবাহিত কৰে। প্ৰায় লজিং দেয়াৰ আইচাইট বিফৰ বিকামিং এডাল্টছ। প্ৰায় সিহঁতে যুৱক হোৱাৰ আগত কি কৰে, নিজৰ দৃষ্টিশক্তি সেই কাৰণে হেৰুৱাই পেলায়। দে লিভ ইন হাউচেছ ইন ষ্টিংকিং লেণ্ডছ চকড উইথ গাৰ্বেজ ডেট হেভ অবলি ডোৰ্ছ এণ্ড ন' উইণ্ডোজ। সিহঁতে এনেকুৱা ঘৰত বাস কৰে যিবিলাক ঘৰ কি ষ্টিংকিং লেণ্ডছ, তাৰ মানে দুৰ্গন্ধযুক্ত এলেকাত অৱস্থিত, আৰু যিবিলাক ঘৰৰ দুৱাৰবিলাক কি হয়, টলং ভটং হয়, অবলি মানে টলং ভটং লৰচৰ কৰা, এণ্ড ন' উইণ্ডোজ, আৰু যিবিলাক ঘৰৰ কি নাথাকে, খিৰিকী নাথাকে। Some of them have not enjoyed even one full meal in their lifetime. সিহঁতৰ কিছুমানে গোটেইটো জীৱনত এনেকৈ এসাঁজ ভৰপেট কি খোৱাৰ কি সুযোগ লাভ কৰা নাই। The vicious circle of the Shahukars, the middlemen never allow them to come out of their poverty. মধ্যভোগী বা দালালৰ যিটো দুষ্ট চক্ৰ আছিল, সিহঁতে কি কৰিব দিয়া নাছিল, ফিৰোজাবাদৰ কাছৰ খাৰু বনোৱা লোকসকলক দায়িত্বতাৰ জালৰ পৰা ওলাই আহিবলৈ দিয়া নাছিল। If they try to get organized, they are hauled up by the police, beaten and dragged to jail for doing something illegal. যদি এই কাছৰ খাৰু বনোৱা দৰিদ্ৰ লোকসকল একগোট হৈছিল, অৰ্গেনাইজড হৈছিল, তেনেহ'লে পুলিচে সিহঁতক কি কৰিছিল, ধৰি লৈ গৈছিল, কোবাইছিল আৰু কিবা অবৈধ কাম কৰাৰ কাৰণে জেলত ভৰাই থৈছিল। There is no leader among them
no one could help them see things differently. সিহঁতৰ মাজত কোনো নেতা নাছিল আৰু এনে কোনো মানুহ নাছিল যিয়ে সিহঁতক বস্তুবিলাক বেলেগকৈ দেখাত সহায় কৰিব পাৰে। They are as tired as their father. সিহঁতৰ পিতৃসকলৰ নিচিনাকৈ ভাগৰুৱা আছিল। Question number 3. How in your opinion can Mukesh realize his dream? তোমাৰ মতে মুকেশে কেনেকৈ তেওঁৰ সপোনটো পূৰণ কৰিব পাৰে? ইয়াত ৰিয়েলাইজ শব্দটোৰ অৰ্থ উপলব্ধি নহয়, পূৰণ কৰা, আৰু অপিনিয়ন মানে মতে, মতামত। আনসাৰ, মুকেশ was different from the others of his community. মুকেশ তেওঁৰ সম্প্ৰদায়ৰ অইন লোকতকৈ কি আছিল? পৃথক আছিল, বেলেগ আছিল। By daring to dream, he has already taken the first step towards a big change. সপোন দেখাৰ সাহস কৰি তেওঁ ইতিমধ্যে এটা ডাঙৰ পৰিৱৰ্তনৰ প্ৰথম পদক্ষেপটো হাতত তুলি লৈছিল। He wants to become a motor mechanic and drive a car. তেওঁ এজন মটৰ মেকানিক হ'বলৈ বিচাৰে আৰু গাড়ী চলাবলৈ বিচাৰে। He can realize this dream with determination and hard work. তেওঁ কঠোৰ পৰিশ্ৰম কৰি আৰু দৃঢ় সংকল্পৰে কি কৰিব পাৰে? তেওঁ সপোনটো পূৰণ কৰিব পাৰে। There might be many obstacles on his way, but a strong willpower will help him move towards the way to success. তেওঁৰ সফলতাৰ বাটত কি থাকিব পাৰে? বহুতো বাধা আহিব পাৰে, কিন্তু তেওঁৰ যদি মনৰ ইচ্ছা শক্তিটো প্ৰবল হয়, তেনেহ'লে তেওঁ এই বাধাবিলাকৰ নেওচি কি কৰিব পাৰে? সফলতাৰ বাটত আগবাঢ়ি যাব পাৰে। The fact that he is willing to walk a long distance in order to learn the vocation underlines his firm resolve. এইটো ঘটনাই প্ৰতিপন্ন কৰে যে তেওঁ একমাত্ৰ যেটো বস্তু ৰৈ গৈছে সেইটো হৈছে তেওঁ গেৰেজ লৈ কি কৰিব লাগিব? তেওঁৰ প্ৰথম যাত্ৰাটো কৰিব লাগিব আৰু গেৰেজৰ যিজন মালিক আছে তেওঁক অনুৰোধ কৰিব লাগিব যাতে তেওঁক কামত ৰাখে, তেওঁক কি কৰে? গাইড কৰে, তেওঁক নিৰ্দেশ দিয়ে আৰু তেওঁ এজন কি হ'ব পাৰে? মেকানিক হ'ব পাৰে। Question number 4. What could be some of the reasons for the migration of people from villages to cities? গাঁৱৰ পৰা চহৰলৈ কি হয়? লোকৰ প্ৰব্ৰজন হয়। ইয়াৰ কিছুমান কাৰণ কি হ'ব পাৰে? Answer, there are many factors that cause migration of people from villages to cities. বহুতো কাৰণ আছে যাৰ কাৰণত কি হয়? গাঁৱৰ পৰা চহৰলৈ লোকৰ কি হয়? প্ৰব্ৰজন হয়। Some villagers voluntarily move to the cities in search for jobs and better civic and health facilities. কিছুমান গাঁৱৰ মানুহে স্বইচ্ছাই কি কৰে? নগৰ চহৰলৈ যায় কাম বিচাৰি, ভাল সভ্য এটা সমাজ বিচাৰি আৰু সুস্বাস্থ্যৰ সুবিধা বিচাৰি। Others are forced to migrate when natural disaster like flood, storm, drought, famine, etc. destroy their houses and properties. অইন কিছুমান গাঁৱৰ লোকে চহৰলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয় যেতিয়া প্ৰাকৃতিক দুৰ্যোগ যেনেকুৱা বানপানী, ধুমুহা বৰষুণ, খৰাং, আকাল ইত্যাদিয়ে সিহঁতৰ ঘৰবিলাকক কি কৰে? ধ্বংস কৰে, সিহঁতৰ সহায় সম্পত্তি। Also many villagers who are better off than others manage to send their children to study in the cities. কিছুমান গাঁৱৰ মানুহ যিবিলাক বেলেগ মানুহতকৈ অলপ বেছি ধনী, সিহঁতে কি কৰে? সিহঁতৰ সন্তানক চহৰত পঢ়িবলৈ পঠাই দিয়ে। In the lesson Lost Spring, Saheb and his family migrates to Shimapuri from Dhaka after their houses were destroyed in the storms. Lost Spring পাঠৰ সাহেব আৰু তেওঁৰ পৰিয়ালে সীমাপুৰী ঠাইখনলৈ ঢাকাৰ পৰা প্ৰব্ৰজন কৰে যেতিয়া ধুমুহা বৰষুণৰ দ্বাৰা সিহঁতৰ ঘৰ আৰু সাই সম্পত্তি কি হৈছিল? নষ্ট হৈ গৈছিল। Would you agree that promises made to poor children are rarely kept? তুমি কি একমত যে যিবিলাক দুখীয়া ল'ৰা ছোৱালীক প্ৰতিজ্ঞা কৰা হয় সেইবিলাক কাচিতেহে ৰক্ষা কৰা হয়, সেই প্ৰতিজ্ঞাবিলাক কাচিতে পূৰণ কৰা হয়? Why do you think this happens in the incidents narrated in the text? পাঠত আলোচনা কৰা ঘটনাবিলাকত এইটো কিয় ঘটে বুলি তুমি ভাবা?
আনচাৰ ইয়েছ দ্য প্ৰমিচেছ মেড টু প'ৰ চিলড্ৰেন আৰ ৰিয়েলি কেপ্ট হয় দুখীয়া ল'ৰা ছোৱালীক যিবিলাক প্ৰতিজ্ঞা কৰা হয় সেইবিলাক কাছেইতে কি কৰা হয় প্ৰতিজ্ঞাবিলাক পূৰণ কৰা হয় বা ৰক্ষা কৰা হয় অফেন দে আৰ নট টেকেন চিৰিয়াছলি অৰ হেভ বিন মেড অন দ্য প্ৰিটেক্সট অফ ৰিটেইনিং এ চাইল্ডছ ফেঞ্চি ফৰ ছামথিং সেইবিলাক প্ৰতিজ্ঞা প্ৰায় গুৰুত্ব সহকাৰে লোৱা নহয় বা শিশুটোৰ যিটো কল্পনা ফেঞ্চি মানে হৈছে কল্পনা যিটো কল্পনা সেইটো ৰক্ষাৰ্থে কি কৰা হয় প্ৰতিজ্ঞাবিলাক কৰা হয় This keeps the child hoping for a better possibility till she realizes the truth. ইয়ে শিশুটোক খুব এটা ভাল অৱস্থাত ৰাখে যেতিয়ালৈকে শিশুটোৱে সঁচা কথাটো উপলব্ধি নকৰে It is difficult for people to shatter the children's dream. মানুহে শিশুসকলৰ সপোন নষ্ট কৰাটো কি হয় এটা খুবেই কষ্ট হয় While it is also painful to see the children thrive of false hopes given to them. লগতে শিশুসকলক এটা মিছা আশাত ঘূৰি ফুৰাটো কি হয় দেখাটো খুব এটা বেদনাদায়ক হয় Once while interacting with Saheb, the narrator ends up encouraging him to study and jokingly talks about opening a school herself. এবাৰ যেতিয়া লেখকে কি কৰি আছিল সাহেবৰ লগত আলোচনা কৰি আছিল তেতিয়া তেওঁক কি কৰে পঢ়াশুনাৰ কাৰণে উৎসাহিত কৰে আৰু ঠাট্টা কৰি তাই নিজে এখন স্কুল ওপেন কৰাৰ কথা কয় At that time she fails to realize that unknowingly she has shown a seed of hope in Saheb's heart. সেই সময়ত তেওঁ অজ্ঞাতে কি কৰিছে সাহেবৰ হৃদয়ত এটা আশাৰ বীজ সঞ্চাৰ কৰিছে ৰোপণ কৰিছে She becomes conscious of her mistake when after a few days Saheb approaches her inquiring about her school. তাইৰ যিটো ভুল সেইটো উপলব্ধি কৰে কেইদিনমান পিছত যেতিয়া সাহেবে তাইৰ ওচৰত গৈ অনুসন্ধান কৰে যে তাই কি স্কুলটো আৰম্ভ কৰিছে Her all promise leaves her embarrassed. তেওঁৰ যিটো কি আছিলে উদং প্ৰতিজ্ঞা আছিলে নঙটা যিটো প্ৰতিজ্ঞা আছিলে তাৰ কাৰণে তাই নিজেই কি কৰিছিলে খুব লজ্জাবোধ কৰিছিলে Question number 6 Why should child labor be eliminated and how? শিশু শ্ৰমিক কিয় এলিমিনেট হ'ব লাগে আৰু কেনেদৰে এলিমিনেট মানে হৈছে মুক্ত কৰা বহিষ্কাৰ কৰা Answer Child labor should be eliminated because it takes away from the child his childhood and the prospect of elementary education. শিশু শ্ৰমিকটো কি হ'ব লাগে সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগে কাৰণ ইয়ে কি কৰে শিশুটোৰ পৰা তেওঁৰ শৈশৱকাল কাঢ়ি লয় আৰু যেটো প্ৰাথমিক শিক্ষা আছে সেই প্ৰাথমিক শিক্ষাটো কি কৰে কাঢ়ি লয় Moreover, since the child laborers are cheap, তার উপৰি যেহেতু শিশু শ্রমিক কি হয় সস্তীয়া হয় and consequently engaged in hazardous and dangerous employment আৰু ইয়াৰ ফলস্বৰূপে কি কৰা হয় সিহঁতক খুবেই এটা সংকটজনক বিপদময় পৰিবেশত কি কৰা হয় কাম কৰিবলৈ নিয়োগ কৰা হয় they are often vulnerable to mental and physical illness সেই কাৰণে সিহঁতে প্ৰায় মানসিক আৰু শাৰীৰিক অসুস্থতাত ভোগে In order to curb this problem, it is important to make education easily accessible. এই সমস্যাটো সমাধান কৰিবলৈ সকলৰ কাৰণে শিক্ষাটো কি কৰিব লাগে accessible কৰিব লাগে সহজলভ্য কৰিব লাগে Apart from that, the parents must be made aware of the consequences of working in harmful environments. তাৰ উপৰি পিতৃ-মাতৃসকলক সজাগ কৰিব লাগে যে ক্ষতিকাৰক পৰিবেশত কাম কৰাৰ ফলত ইয়াৰ প্ৰভাৱ ইয়াৰ কুফল কি দেখা দিব পাৰে It is also important to make the public aware of the fact that the child labor is a criminal offense and is punishable under law ইয়াৰ উপৰি ৰাইজক সজাগ কৰিব লাগে যে শিশু শ্ৰমিক এটো হৈছে এটা কি আইনগত অপৰাধ আৰু আইনত কি কৰা হয় ইয়াৰ শাস্তি প্ৰদান কৰা হয় দণ্ডনীয় The government must ensure stricter child labor laws and that the offenders are punished. সরকারে কি কৰিব লাগে খুবেই কঠোৰ আইন বলবৎ কৰিব লাগে শিশু শ্ৰমিক সকলক কি কৰিবলৈ
উদ্ধাৰ কৰিবলৈ আৰু যিবিলাক কি থাকে এই আইন উলংঘাকাৰী থাকে অফেন্ডাৰ্ছ মানে উলংঘাকাৰী সিহঁতক কি কৰিব লাগে শাস্তি প্ৰদান কৰিব লাগে তো আজিৰ ভিডিঅ'টো ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে ধন্যবাদ